আজি মৰিয়নি নগৰৰ অন্তৰ্গত ডেলি বজাৰত প্ৰত্যেক বছৰ অনুষ্ঠিত হোৱা ৰাধা গোবিন্দ অনুষ্ঠানত আহি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু নিশ্চয় আজি আপোনালোকে নিজে দেখিছে যে হাজাৰ হাজাৰ মানুহ আজি ইয়াত গোট খাইছে ইমান সুন্দৰভাৱে আজি এই কীৰ্তন অখণ্ড ভাগৱত পাঠ আয়োজন কৰা গৈছে মই সবকে তেওঁলোকৰ ভৱিষ্যত ঘৰৰ মংগলৰ কামনা কৰিছোঁ মৰিয়নিত ইতিমধ্যে মই আজি ইয়াত হঠাতে অহা হ'ল মোৰ ইয়াত অহা পৰিকল্পিত কাৰ্যসূচী নাছিল কিন্তু যেতিয়া মোক অৱগত কৰা গ'ল যে আজি ৰাতি আজি ৰাতি কীৰ্তনটো শেষ হৈ যাব তো মোৰ মনৰ এটা হেঁপাহ যে মই ইয়াত আহি ৰাইজক অলপ সেৱা কৰিবলৈ বিচাৰিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ বিচাৰিছোঁ হঠাতে ৰাইজবোৰ যে ওচৰত আহি মোৰ লগত চেলফি মোৰ লগত মোক শুভেচ্ছা যে জ্ঞাপন কৰিছে মই তাৰ অনুমান কৰিব পাৰোঁ যে মৰিয়নি অঞ্চলতো ৰাইজে আমাক যথেষ্ট ভাল পাইছে আৰু মই আশা কৰোঁ যে অহা নিৰ্বাচনত ৰাইজৰ আশা মৰ্মে যোৰহাট লোকসভা সমষ্টিৰ পৰা এজন শক্তিশালী প্ৰতিনিধি এজন শক্তিশালী কণ্ঠ আপোনালোকে ভৱিষ্যত দিল্লীত সদনত শুনা পাব